হয় আমাৰ ঔডুবি তিনিআলি বজাৰ যিখন মানে ইয়াত একচুৱেলি 30-35 বছৰৰ পৰা ইয়াত আমাৰ এই অঞ্চলৰ মানুহ কিছুমান যুৱক শিক্ষিত যুৱকে বজাৰ কৰি আছিল, দোকান পোহাৰ কৰি আছিল, তেওঁলোকৰ পৰিয়াল পোহপাল দি আছিল। কিন্তু হঠাৎকৈ দেখা গ'ল যোৱাকালি ৰাতি চাৰ্কলৰ পৰা লাটমণ্ডল এজনে ফোন কৰি আমাৰ দোকানীবিলাকক যেতিয়া ক'লে যে দোকানবিলাক আজি ৰাতিৰ ভিতৰত, ৰাতিপুৱা 9টাৰ ভিতৰত ভাঙি লৈ যাব লাগে। হয়, আমি গম পাইছোঁ এইখিনি চৰকাৰী খাজ মাটি হ'ব পাৰে, কিন্তু ইয়াত যিহেতুকে 30-35 বছৰৰ পৰা ইয়াত আমাৰ কিছুমান মানুহে ইয়াত ব্যৱসায় কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দি আছিল। কিন্তু হঠাৎকৈ এনেকৈ কোনো নটিচ নিদিয়াকৈ, কোনো জাননী নিদিয়াকৈ প্ৰশাসনে এনেকুৱা এটা ব্যৱস্থা লোৱাৰ কাৰণে আমি দুখিত। আমি অন্ততঃ এই মানুহখিনিক যিহেতু সন্মুখত আমাৰ এটা ডাঙৰ ঈদ আছে, এই ঈদৰ সময়ত এই এসপ্তাহ বা 10 দিন যদি চৰকাৰে প্ৰশাসনে আমাক সময় দিলেহেঁতেন, নিশ্চয় এই মানুহখিনি কিছু পৰিমাণে হ'লেও সকাহ পালেহেঁতেন। কিন্তু দেখা গৈছে যে প্ৰশাসনে এই সময়খিনিকো দিয়া নাই। গতিকে আমি সাধাৰণ ৰাইজ হিচাপে এটা কথাই উপলব্ধি কৰিছোঁ যে এই মানুহখিনিৰ বহুত ডাঙৰ এটা কষ্ট হ'ব, অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ যিহেতুকে ঈদ আছে, ঈদৰ কাৰণে যদি 10 দিনমান সময় দিলেহেঁতেন তেতিয়া নিশ্চয় এই মানুহখিনি উপকৃত হ'লহেঁতেন। গতিকে কোনো নটিচ, কোনো জাননী নিদিয়াকৈ এই বস্তুটো কৰাটো আমি মানে ইমান ভাল পোৱা নাই। মছজিদৰ এটা অজুখানাও ইয়াত আছে, সেই অজুখানাৰ যিটো মানুহ ইয়াত অজু কৰি নামাজৰ কাৰণে সাজু হয়, এই অজুখানাটো তেওঁলোকে চৰকাৰে মানে এৰা নাই তাৰমানে। ইতিমধ্যে আমাৰ ৰাজহুৱাভাৱে আবেদন এখন দিয়া হৈছে, লোকেল প্ৰশাসন বা থানাত এখন আবেদন দিয়া হৈছে ৰাইজৰ চাইন লৈ পেলাই, চহী কৰি পেলাই, কিন্তু সেইটোতো চৰকাৰে কোনো প্ৰশাসনে কাণ সাৰ দিয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।